মোৰ চাকৰি হোৱা 5 মাহৰ পিছতেই মোৰ ট্ৰেন্সফাৰ সেইখন চহৰলৈ হৈছিল, যিখন চহৰত মোৰ বাইদেউ আৰু ভিনদেউৰ ঘৰ। মই তেওঁলোকক লগ পাবলৈ ব্যাকুল হৈ আছিলোঁ, কাৰণ মোৰ ভিনদেউৰ লগত বহুত এটা ভাল সম্বন্ধ আছিল। আমি ভিনী খুলখালী সম্বন্ধতকৈও বেছি বন্ধুত্বৰ সম্বন্ধ আছিল। মোৰ বাইদেউৰ মই বহুত মৰমৰ আছিলোঁ। 3 দিনমানৰ পিছত মই মোৰ বস্তুবোৰ পেকিং কৰি বাইদেউৰ ঘৰ পালোগৈ। মই যোৱাৰ বাবে তাত সকলোৱে বহুত ভাল পাইছিল। মোৰ বাইদেউৰ এহাল বৰ ধুনীয়া ল'ৰা-ছোৱালী আছিল। মই তাহাঁতৰ লগত খেলি বহুত ভাল পাইছিলোঁ। এদিন মোক 4 দিনৰ কাৰণে দিল্লীলৈ অফিচিয়েল মিটিং এখন এটেণ্ড কৰিবৰ বাবে পঠিয়াইছিল। মই এতিয়া কেইটামান বস্তু পেকেটিং কৰি বাইদেউ আৰু ভিনদেউক 4 দিনৰ পিছতে ঘূৰি আহিম বুলি কৈ ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই এয়াৰপোৰ্ট পাওঁ হওঁতে মোৰ অফিচৰ বছে ফোন কৰিলে যে যিজন বিদেশী ক্লায়েণ্ট মিটিংখনৰ বাবে অহাৰ কথা আছিল, তাত বহুত বেয়া বতৰ হোৱাৰ বাবে তাৰ সকলো ফ্লাইট কেঞ্চেল কৰিছে। সেইবাবে তেখেত আহিব নোৱাৰে। এই মিটিংখন 2 সপ্তাহৰ পিছতে হ'ব। এতিয়া মিটিং কেঞ্চেল হোৱাৰ বাবে মই আকৌ বাইদেউৰ ঘৰলৈ আহিব লগা হ'ল। যেতিয়া মই ঘৰ আহি পাওঁ, দেখিলোঁ যে দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। মই বহুতবাৰ বেল বজালোঁ, কিন্তু দুৱাৰখন নুখুলিলে। দুৱাৰখন নুখুলাৰ বাবে মোৰ বহুত টেনশ্যন হ'বলৈ ধৰিছিলে। কিজানি বাইদেউৰ কিবা প্ৰব্লেম হোৱা নাইতো, কাৰণ ভিনদেউ অফিচলৈ 9 বজাত যায় আৰু একেবাৰে আবেলিহে অফিচ ছুটি কৰি ঘৰলৈ বুলি উভতি আহে। এইটো সময়তনো বাইদেউ সদায় অকলেই থাকে। মই এতিয়া তাইলৈ ফোন লগালোঁ, কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই। ইতিমধ্যে ল'ৰা দুটাও স্কুললৈ গৈছিল। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে বাইদেউ কেনেবাকৈ গা মোৰ বেয়া হৈছে নেকি। মোৰ বহুত চিন্তা হ'বলৈ ধৰিছিল। মই এতিয়া ঘৰৰ ভিতৰলৈ সোমাবলৈ ৰাস্তা বিচাৰিবলৈ ধৰিছিলোঁ। যেতিয়া মই পিছফালে যাওঁ, কিটচেনটোৰ খিৰিকী এখন খোলা আছিল। মই লৰালৰিকৈ খিৰিকীখনেৰে ভিতৰলৈ সোমাই গ'লোঁ, কিন্তু মই ক'তো বাইদেউক দেখা পোৱা নাছিলোঁ। বাইদেউৰ ৰুমটোৰ ফালে অলপ যোৱাৰ পিছত দেখিলোঁ গোলাপৰ থোপা এটা পৰি আছে, আৰু মই এতিয়া বাইদেউৰ ৰুমৰ পৰা আচৰিত ধৰণৰ কিছুমান শব্দ শুনিবলৈ পাইছিলোঁ। ৰুমটোৰ দুৱাৰখন অলপ খোল খাই আছিল। মই লাহেকৈ দুৱাৰখনৰ ওচৰলৈ গৈ ৰুমটোলৈ জুমি চালোঁ। ৰুমটোৰ ভিতৰৰ যি দৃশ্য মই দেখিবলৈ পালোঁ, মই নিজকে বহুত লাজ অনুভৱ কৰিছিলোঁ, কাৰণ মই যিটো দৃশ্য দেখিছিলোঁ সেইটো দৃশ্য মই দেখিবলৈ নালাগিছিল। মোৰ বাইদেউ আৰু ভিনদেউৱে শৰীৰৰ ক্ষুধা নিবাৰণত একেবাৰে মচগুল হৈ আছিল, আৰু সেইবাবেই চাগে ইমান বেল বজালেও তেওঁলোকে গম পোৱা নাছিল। এতিয়া মই লৰালৰিকৈ তাৰ পৰা আঁতৰি আহিলোঁ, কাৰণ তেওঁলোকৰ এনেকুৱা সময় উপভোগ কৰাৰ দৃশ্য মই দেখিছোঁ বুলি গম পালে তেওঁলোকে বাৰু কি বুলি ভাবিব মোক। মই নিজেই বহুত লাজ পাইছিলোঁ। এতিয়া মই বাহিৰলৈ আকৌ সেই ৰাস্তাটোৰে ওলাই গুচি আহিলোঁ। মই মনতে ভাবিলোঁ অলপ সময়ৰ কাৰণে মই হোটেল এখনলৈ যাওঁ, তাত কিবা এটা খাই বৈ অলপ সময় কটাই ইয়ালৈ আহিম। তেতিয়ালৈকে তেওঁলোকে প্ৰেমৰ সেই সময় সুন্দৰকৈ উপভোগ কৰি ল'বলৈ পাৰিব। মই এখন ভাল হোটেল চাই খাবলৈ গ'লোঁ। মই খানা অৰ্ডাৰ কৰি দিয়ালৈ অপেক্ষা কৰি আছিলোঁ। তেতিয়া মই ভিনদেউক লগত আৰু 5জনমান মানুহ লগত লৈ হোটেলৰ পৰা ওলাই অহা দেখিছিলোঁ। ভিনদেউক দেখাৰ লগে লগে মুখৰ মাত মোৰ সৰি পৰিল, কাৰণ ভিনদেউতো ঘৰতহে আছিল। ইমান সোনকালে ইয়ালৈ কেনেকৈ আহিল? মই বৰ আচৰিত হৈ পৰিছিলোঁ, আৰু সেইবাবে মই ভিনদেউৰ পিছে পিছে দৌৰিবলৈ ধৰিলোঁ আৰু ভিনদেউক মাত দিলোঁ। মোৰ মাত শুনি তেখেতে পিছলৈ ঘূৰি চালে আৰু আচৰিত হৈ সুধিলে, তুমিতো দিল্লীলৈ যোৱাৰ কথা আছিল, ইয়াত তুমি কি কৰি আছা? মই ক'লোঁ যে মোৰ মিটিংখন কেঞ্চেল হ'ল, কিন্তু ভিনদেউ আপুনি ইয়াত কি কৰি আছে? তেখেতে ক'লে যে মইতো আজি 10 বজাৰ পৰাই মিটিঙৰ বাবে ইয়াতে আছোঁ, আৰু এতিয়া মিটিং শেষ হ'লত অফিচলৈ যাবলৈ লৈছোঁ। তেখেতে ক'লে, তোমাৰ যদি মিটিং কেঞ্চেল হ'ল, ঘৰলৈ নগৈ তুমি ইয়াত কি কৰি আছা? ঘৰৰ কথা ভিনদেউৰ মুখত শুনি বাইদেউৰ সেই দৃশ্য মোৰ মনলৈ আহিবলৈ ধৰিলে। তাৰমানে মই বাইদেউৰ লগত সেই সময়ত সেই অৱস্থাত দেখা মানুহজন ভিনদেউ নাছিল, আন কোনোবাহে আছিল। তাৰমানে মোৰ বাইদেউৱে ভিনদেউক বিশ্বাসঘাতকতা কৰিছে। একেলগে বহুত প্ৰশ্ন মোৰ মগজুত ঘূৰিবলৈ ধৰিলে। এতিয়া ভিনদেউৱে মোক জোকাৰি দিয়াতহে মোৰ জ্ঞানকণ ঘূৰি আহিছিল। ভিনদেউৱে ক'বলৈ ধৰিলে, পাহি কি চিন্তা কৰাত লাগিছা তুমি? মই সুধিছোঁ, তুমি ইয়াত কি কৰি আছা ঘৰলৈ নগৈ? মই বাৰু এতিয়া কি বুলি কওঁ যে ঘৰলৈ গৈছিলোঁ তাত বাইদেউৰ প্ৰেমলীলা দেখি লাজত মই সময় পাৰ কৰিবলৈ ইয়ালৈ গুচি আহিছোঁ। মই বুদ্ধি এটা কৰি ক'লোঁ যে মোৰ ফ্ৰেণ্ড এজনী আহিব, তাইৰ বাবে মই অপেক্ষা কৰি আছোঁ। মোৰ কথা শুনি ভিনদেউৱে ক'লে যে ঠিক আছে, ইয়াৰ বাবে ইমান চিন্তা কৰাৰ কি দৰকাৰ আছে?
তুমি তোমাৰ ফ্ৰেণ্ডক লগ কৰা, মই যাওঁ, মোৰ দেৰি হৈছে। এই বুলি কৈ তেওঁ তাৰ পৰা আঁতৰি গুচি গ'ল। এতিয়া মই একো বুজি পোৱা নাছিলোঁ যে আচলতে এইবিলাক কি হৈ আছে। মই তাত থাকি অলপো শান্তি নাপাই ঘৰলৈ বুলি লৰালৰিকৈ গুচি আহোঁ। এইবাৰ বেল বজোৱাৰ লগে লগে দুৱাৰখন খুলি দিয়ে। বাইদেৱে মোক দেখি আচৰিত হৈ সুধিলে, তইতো মিটিঙৰ বাবে দিল্লীলৈ গৈছিলি, ইয়াত কেনেকৈ আছ এতিয়া? মই ক'লোঁ মিটিংখন কেঞ্চেল হ'ল আৰু সেইবাবে মই ইয়ালৈ গুচি আহিলোঁ। তাই একদম নৰ্মেলি মোৰ লগত কথা পাতি আছিল, যিদৰে আনদিনা কথা পাতে। মোৰ এতিয়াও বিশ্বাস হোৱা নাছিল যে মই বাইদেউক আন কাৰোবাৰ লগত অসংযত অৱস্থাত দেখিছিলোঁ। মই মোৰ মনটোক সান্তনা দিবলৈ আকৌ সুধিলোঁ, বাইদেউ দুপৰীয়া ভিনদেউ ঘৰলৈ আহিছিল নেকি? তেতিয়া বাইদেৱে ক'লে যে নাই, তেখেত নাই অহা। তইতো জানই তেখেত একেবাৰে সন্ধিয়া 6 বজাতহে আহি সোমায়হি। এতিয়া ল'ৰা দুটাই মোৰ লগত খেলি আছিল, যদিও মোৰ আজি সিহঁতৰ লগত মনটো একেবাৰে বহা নাছিল। মোৰ মগজুত মাথো বাইদেউ আৰু অচিনাকি মানুহজনৰ দৃশ্যবিলাক ঘূৰি আহিছিল। মই অলপো শান্তি পোৱা নাছিলোঁ বাইদেৱে ভিনদেউক কৰা বিশ্বাসঘাতকতাৰ বাবে। এতিয়া বাইদেউৰ কাৰণে মোৰ বহুত খং উঠিছিল। মোৰ তাইক সুধিবলৈ মন গৈছিল যে তাই এইবোৰ কি কৰি আছে। নিজৰ হাতেৰে ইমান এখন সুখৰ সংসাৰ কিয় তাই ধ্বংস কৰিবলৈ খুজিছে? ইমান ভাল মনৰ মানুহ ভিনদেউ একো বস্তুৰে অভাৱ দিয়া নাই তাইক, ৰাণীৰ দৰে ৰাখিছে তাইক। তাৰ পাছতো তাই কিয় ভিনদেউৰ লগত বিশ্বাসঘাতকতা কৰি আছে? মই মনতে থিৰাং কৰিলোঁ তাইৰ ওপৰত নজৰ ৰাখিম, আচল সত্যটো উদ্ঘাটন কৰিবই লাগিব। সেইদিনাৰ পৰা মই তাইৰ ওপৰত নজৰ ৰাখিবলৈ ধৰিলোঁ। মই প্ৰায় দেখিছিলোঁ ভিনদেউ শুই যোৱাৰ পিছত সদায় তাইলৈ কোনোবাই ফোন কৰিছিল। তাই তেতিয়া ফোনটো লৈ মনে মনে চাদলৈ বুলি গৈ কাৰোবাৰ লগত কথা পাতি থাকে। এইটোৰ পৰা মই কনফাৰ্ম হৈছিলোঁ যে বাইদেউৰ জীৱনত ভিনদেউৰ উপৰিও আন কোনোবা আছে। কিন্তু মই বুজি পোৱা নাছিলোঁ যে তাই কিহৰ অভাৱত এইবোৰ কৰিছে। এইদৰে কেইদিনমান পাৰ হৈ গৈছিল। মোৰ অফিচৰ পৰা এখন দৰকাৰী মিটিং এটেণ্ড কৰিবৰ বাবে চহৰৰ এখন ডাঙৰ হোটেললৈ পঠিয়ালে। মই মিটিং শেষ কৰি ঘৰলৈ আহিবলৈ লৈছিলোঁ। তেনেকুৱাতে দেখিলোঁ যে হোটেলখনৰ ৰিচিপশ্যনত বাইদেউ থিয় হৈ আছে। মই তাত দেখিলোঁ যে তাই কথা পাতি পাতি ৰুমৰ ফালে যাবলৈ ধৰিছিল। ময়ো লুকাই লুকাই তাইৰ পিছে পিছে যাবলৈ ধৰিলোঁ। মই দেখিলোঁ তাই ৰুম এটাৰ ভিতৰলৈ সোমাই গৈছে। মই তাৰ পৰা ওলাই আহি হোটেলখনৰ ৰিচিপশ্যনৰ এটা চুকত ৰৈ তাইৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। 2 ঘণ্টামানৰ পিছত তাই সেই ৰুমটোৰ পৰা ওলাই আহে আৰু 5 মিনিটৰ পিছত সেই ৰুমটোৰ পৰা অন্য এজন ব্যক্তিও ওলাই অহা মই দেখিবলৈ পাইছিলোঁ। মানুহজনক মই চিনি পোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবেহে তেওঁক মই দেখিছিলোঁ। মই মোৰ মুখখন ভালকৈ ঢাকি ল'লোঁ। মানুহজন ইতিমধ্যে গ'লগৈ, কিন্তু বাইদেৱে এতিয়াও হোটেলখনৰ বাহিৰতে থিয় হৈ আছিল। নাজানো তাই এতিয়া কাৰ বাবে অপেক্ষা কৰি আছিল। অলপ সময়ৰ পিছত এখন গাড়ী আহি তাইৰ ওচৰত ৰ'লহি আৰু তাই লাহেকৈ দৰজাখন খুলি বহি ল'লে। তাই গাড়ীখন ক'ৰবালৈ যাবলৈ ধৰিছিল। ময়ো এতিয়া বেলেগ এখন গাড়ী ধৰি তাইৰ পিছে পিছে যাবলৈ ধৰিলোঁ। বাইদেউৰ গাড়ীখন গৈ এখন হোটেলৰ ওচৰত ৰখিলগৈ। তাৰ পাছত তাই গাড়ীৰ পৰা নামি হোটেল এখনৰ ভিতৰলৈ সোমাই গ'ল। ময়ো লগে লগে লুকাই চুৰ কৰি তাইৰ পিছে পিছে যাবলৈ ধৰিলোঁ। তাই গৈ এতিয়া ৰুম এটাৰ ভিতৰত সোমাল। এইবাৰো তাই ঠিক 2 ঘণ্টামানৰ পিছত ৰুমটোৰ পৰা ওলাই আহিছে। এইবাৰ তাইৰ লগত এজন মানুহ ৰুমটোৰ পৰা একেলগে ওলাই আহিছিল। মই মানুহজনৰ মুখখন দেখাৰ লগে লগে আচৰিত হ'বলৈ ধৰিলোঁ, কাৰণ ইটো মোৰ দাদাৰ নলে গলে লগা বন্ধু প্ৰণৱ। ই এতিয়া ইমান দূৰৰ হোটেলৰ ৰুমত কি কৰি আছিল? আৰু এতিয়া বাইদেৱে ইয়াক লগ কৰিবলৈ ইয়ালৈ কিয় আহিছে? এইবোৰ কি হৈ আছে মই একো বুজি পোৱা নাছিলোঁ। দুয়োটা বেলেগ বেলেগ গাড়ী লৈ দুফালে গুচি গ'ল। এতিয়া মোৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছিল। মই একো ভাবি পোৱা নাছিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে মোৰ বাইদেৱে দেহটো বিক্ৰী কৰে নেকি বাৰু এইবিলাক পুৰুষৰ লগত। বাইদেউৰ ওপৰত এতিয়া মোৰ ঘৃণা জাগিবলৈ ধৰিছিল। যেতিয়া সন্ধিয়া অফিচৰ পৰা আহোঁ বাইদেউক বহুত চিন্তাত থকা যেন লাগিছিল। মই তাইক সুধিলোঁ, কি ইমান তই চিন্তা কৰি আছ? তেতিয়া তাই ক'লে যে মই ঘৰত অকলে অকলে থাকি বহুত আমনি পাওঁ। তহঁতি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাক। মোৰো কেতিয়াবা মন যায় তহঁতৰ লগত বাহিৰত ফুৰিবলৈ যাবলৈ। এদিনৰ বাবে তই আৰু ভিনদেউৱে ছুটি ল, তাৰপিছত আমি ক'ৰবালৈ ফুৰিবলৈ যাম। বহুত দিন মই ঘৰৰ পৰা কলৈকো ওলাই যোৱা নাই। মই আচৰিত হৈ তাইৰ মুখলৈ চাবলৈ ধৰিলোঁ। ইমান মিছা কথা তাই কেনেকৈ ক'ব পাৰে? অলপ আগতেতো তাইক মই ঘূৰি ফুৰা নিজ চকুৰেই দেখিছিলোঁ, আৰু এতিয়া তাই কৈ আছে যে ঘৰৰ পৰা তাই কলৈকো যোৱা নাই বুলি। ইমান নৰ্মেলি কথাবিলাক কৈ আছিল যে তাই যেন সঁচাকৈয়ে তাই ঘৰৰ পৰা ওলোৱাই নাই।
এদিন আকৌ একেই ঘটনা হ'ল। মই অফিচৰ পৰা সোনকালে ঘৰলৈ বুলি আহিলোঁ। সেইদিনাও মই বেল বজাই আছিলোঁ বহুত দেৰিলৈকে, ভিতৰৰ পৰা দুৱাৰখন বন্ধ আছিল। মই তেতিয়া বুজি পাইছিলোঁ যে সেইদিনাৰ দৰে নিশ্চয় কোনোবা পুৰুষ বাইদেউৰ লগতে আছিল। এইটো কথা মোৰ মনলৈ অহাৰ লগে লগে মই খঙত জ্বলি উঠিছিলোঁ। আজি হাতেলোতে ধৰা পেলাই ঠিকছে দিম বুলিয়েই কিটচেন ৰুমৰ খিৰিকীৰে ভিতৰলৈ সোমাই গৈছিলোঁ। কাৰণ তাই ভিনদেউৰ লগত বহুত অন্যায় কৰিছে। তাইৰ বৰ্তমান ল'ৰা ছোৱালী এহালো আছে। এই কথাটো তাই কেতিয়াও পাহৰিব নালাগিছিল। এতিয়া তাই শৰীৰৰ ক্ষুধা নিবাৰণৰ বাবে ইমানেই পাগল হৈ পৰিছিল যে নিজৰ সকলো সীমা তাই চেৰাই গৈছিল। ভিতৰলৈ সোমাই দেখিলোঁ যে ভিতৰৰ বস্তুবিলাক একেবাৰে খেলিমেলি হৈ পৰি আছে। বাইদেউৰ চিঞৰ আৰু কান্দন সমানে মোৰ কাণত পৰিছিল। মই লগে লগে বাইদেউৰ ৰুমলৈ যাওঁ। তেতিয়া মই গৈ দেখোঁ যে সেই মানুহজন, যিজন মানুহক মই হোটেলৰ ৰুমৰ পৰা বাইদেউৰ লগত ওলাই অহা দেখিছিলোঁ, সি বাইদেউৰ লগত জোৰ জবস্তি কৰি আছিল। মই ইফালে ইফালে চাই এডাল লাঠি দেখিলোঁ আৰু একো নভবা নিচিন্তা কৰি তাৰ মূৰত প্ৰচণ্ড এটা মাৰ লগাই দিলোঁ। সি বেহুচ হৈ পৰি যায়। মোক বাইদেৱে দেখাৰ লগে লগে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি ক'লে যে পাহি, তই ঠিক সময়তে আহি মোক বচালিহি। মই বাইদেউক সুধিলোঁ যে এই মানুহটো কোন হয় আৰু ইয়াত এতিয়া ই কি কৰি আছিলহি। তাই ক'লে যে ই এটা চোৰ হয়, ইয়াত চুৰ কৰিবলৈ আহিছিল। তাইৰ কথা শুনি মোৰ খঙত ধৈৰ্য হেৰাই গৈছিল। মই লগে লগে ক'লোঁ যে বাইদেউ, তই আৰু এটাও মিছা কথা নকবি। এতিয়ালৈকে তই বহুত মিছা কথা কৈ আহিছ। তাই মোৰ কথা শুনি আচৰিত হৈ মোলৈ চাবলৈ ধৰিলে। মই ক'লোঁ যে তই কি বুলি ভাব নিজকে? মই তোৰ বজৰুৱা জীৱনটোৰ বিষয়ে একো নাজানো বুলি ভাবিছ নেকি? মই তোক আৰু এই মানুহজনক কাম বাসনাত মত্ত হৈ থকা অৱস্থাত দেখিছিলোঁ আৰু ইয়াৰ লগত হোটেলৰ ৰুমৰ পৰা ওলাই অহাও দেখিছিলোঁ। এতিয়া মোৰ কথাবিলাক শুনি তাই কান্দি কান্দি মোৰ ভৰিত পৰিবলৈ ধৰিলে আৰু লগতে ক'বলৈ ধৰিলে যে এইবিলাক কথা ভিনদেউৰ আগত তই কেতিয়াও নকবি। মোৰ সংসাৰখন তই এতিয়া ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰ। মই ক'লোঁ, তোৰ লাজ নালাগিল নে এইবিলাক কাম কৰিবলৈ? তই কেৱল এজন পুৰুষৰ লগতে নহয়, মই তোক প্ৰণৱৰ লগতো কামনাত লিপ্ত হোৱা দেখিছিলোঁ। নাজানো তই আৰু কিমান পুৰুষৰ লগত নিজৰ শৰীৰ বিলাই ফুৰিছ। মহাপাপী তই। তোৰ দৰে মাইকী মৰি যোৱাই ভাল হ'ব। এই বুলি কৈ বাইদেৱে কান্দি কান্দি ক'বলৈ ধৰিলে যে তই ঠিকেই কৈছ, মই মৰি যোৱাই ভাল হ'ব। এই বুলি কৈ তাই আলমাৰিটোৰ পৰা পিষ্টলটো উলিয়াই নিজকে গুলিয়াব লওঁতে মই তেতিয়া দৌৰি গৈ তাইৰ হাতৰ পৰা পিষ্টলটো লৈ লওঁ। এতিয়া মই তাইৰ এই কাণ্ডবিলাক দেখি বহুত ভয় খাইছিলোঁ। বাইদেউক মই কৈছিলোঁ যে তই তোৰ এই কৰ্মবিলাকত যদি ইমানেই লাজ পাইছ, তেনেহ'লে এইবিলাক তই কৰিছিলি কিয়? তেতিয়া বাইদেৱে ক'লে যে এইবোৰ মই নিজে কৰা নাই, মোক ব্লেকমেইল কৰিছিল এই মানুহটোৱে। মই ক'লোঁ, ব্লেকমেইল কিয় কৰিছিল? তেতিয়া তাই ক'লে, মই এইখন জালত বৰ বেয়াকৈ সোমাই গৈছোঁ, ইয়াৰ পৰা ওলোৱাটো ইমান সহজ নহয়। মোক কথা দে পাহি, তই মোক সহায় কৰিবি বুলি। মই তোক সকলো ক'ম আজি। মই আৰু বাইদেৱে মিলি সেই মানুহজনক এখন চকীত বহুৱাই ভালদৰে হাত ভৰি বান্ধি দিলোঁ আৰু মুখত এখন কাপোৰো বান্ধি দিওঁ। তাৰপিছত বাইদেৱে তাইৰ অতীতৰ অধ্যায়বিলাক ক'বলৈ ধৰিলে। তাই ক'লে যে বিয়াৰ পিছত ভিনদেউৱে মোক বহুত ভাল পাইছিল। তেওঁ নিজেই ডেট ঠিক কৰি বাহিৰত মোক ফুৰাবলৈ নিছিল, খানাও খুৱাইছিল। মোৰ সৰু বৰ সকলো কথাতে তেওঁ ধ্যান ৰাখিছিল। কিন্তু ল'ৰাহাল হোৱাৰ পিছত এই সকলোবিলাক তেওঁ পাহৰি গৈছিল। মই বহুতবাৰ তেওঁক কৈছিলোঁ যদিও তেওঁ এই বুলি কৈ বাৰে বাৰে মোৰ কথাবিলাক তল পেলাইছিল। এইবোৰ টকা পইচা ঘৰ গাড়ী মোৰ আৰু ল'ৰাহালৰ বাবেই তেওঁ ঘটিছে। আমাৰ বাবেই দিনে ৰাতিয়ে হেনো তেওঁ ইমান কষ্ট কৰিছে ইত্যাদি ইত্যাদিবিলাক। পইচাই যে জীৱনত সকলো নহয়, বহুতবাৰ মই তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ। অলপো সময় যে তেওঁ দিব লাগে, কিন্তু তেওঁ দিবলৈ অলপো প্ৰস্তুত নাছিল। তেনে সময়তে মাৰ গাটো বেয়া হ'ল। মোক কেইদিনমানৰ কাৰণে মায়ে মাতি পঠিয়াইছিল। সেই সময়ত পাহি, তই ইঞ্জিনিয়াৰিং পঢ়ি আছিলি কলকাতাত আৰু দাদাৰ শহুৰেক ঢুকোৱাৰ বাবে দাদা বৌ মাকৰ ঘৰত থাকিব লগা হ'ল। মা একেবাৰে অকলশৰীয়া হৈ পৰিছিল বাবে ময়ে গৈছিলোঁ। ল'ৰা দুটা চোৱা চিতা কৰাত অলপ অসুবিধাৰ সৃষ্টি হৈছিল। তেনে সময়তে দাদাৰ বন্ধু প্ৰণৱে মাজে মাজে ল'ৰাহালক চোৱা চিতা কৰিছিল। লাহে লাহে প্ৰণৱে মোৰ লগত বন্ধুত্ব কৰাৰ আৰম্ভ কৰিছিল। নাজানো কিয় ময়ো তাৰ সংগ পাই বহুত সুখী অনুভৱ কৰিছিলোঁ। এতিয়া ল'ৰাকেইটাইও তাক বহুত ভাল পাইছিল। যিটো সুখ মই তোৰ ভিনদেউৰ পৰা বিচাৰিছিলোঁ, সেই সুখকণ মোক প্ৰণৱে দিছিল। মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল সেই সময়বোৰ। তাৰ মাজতে এদিন প্ৰণৱে মোক প্ৰপ'জ কৰে। মই তাৰ প্ৰস্তাৱ শুনি উৎসৱ খাই উঠিছিলোঁ,
কাৰণ তাৰ সংগ ভাল লাগিলেও মই মোৰ সীমা পাহৰি যোৱা নাছিলোঁ। মই এবাৰতে তাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ। তেতিয়া সি মোক বহুত বুজাবলৈ ধৰিলে। মই মান্তি নোহোৱাত সি মোক ক'লে যে ঠিক আছে, আমাৰ মাজত বন্ধুত্বকে থাকক। মই তেতিয়া বন্ধুত্বও নাৰাখোঁ বুলি কৈ তাৰ পৰা গুচি আহিছিলোঁ। ইয়ালৈ আহি দেখোঁ যে ভিনদেউৰ সেই একেই উদাসীনতা। মই বহুত চেষ্টা কৰিও ভবামতে তেওঁক গঢ়ি তুলিবলৈ নোৱাৰিছিলোঁ। মই নিসংগ জীৱন যাপন কৰি কৰি ভাগৰি পৰিছিলোঁ। মই ভাগি পৰা সময়তে এদিন প্ৰণৱৰ এটা ফোন আহিল। প্ৰথমতে সি সেইদিনা কোৱা কথাবিলাকৰ বাবে ক্ষমা বিচাৰিলে আৰু মোৰ লগত বন্ধুত্বৰ হাত পুনৰ আগবঢ়ালে। মই ভাবিলোঁ বন্ধুত্ব কৰাতনো কি আপত্তি আছে। সেই দিন ধৰি প্ৰণৱৰ লগত ফোনত কথা বতৰা আৰম্ভ হৈ গ'ল। সি লাহে লাহে মোৰ ঘৰলৈ আহিবলৈ ধৰিলে। কিন্তু তোৰ ভিনদেৱে সি ঘৰলৈ অহাটো একেবাৰে ভাল পোৱা নাছিল। মই তাক ঘৰলৈ আহিবলৈ মানা কৰি দিছিলোঁ। সি তেতিয়া মোক লগ কৰিবলৈ আহি হোটেলত আহি থাকিবলৈ ধৰিলে। এদিন মই তাক লগ কৰিবলৈ হোটেললৈ গৈছিলোঁ আৰু সেইদিনা নাজানো মোৰ কি হৈ গৈছিল। তাৰ কথাৰ ৰুমত ডুব গৈ মই সকলো সীমা অতিক্ৰম কৰি পেলাইছিলোঁ, যিটো মই কেতিয়াও কৰা উচিত নাছিল। প্ৰণৱে মোক বুজাইছিল যে মনে য'ত শান্তি পায়, যি কামে সুখ দিয়ে, তেনে কাম কৰাটো একেবাৰে ভুল নহয়। ইয়াৰ পিছত মই মাৰ খবৰ ল'বৰ বাবে আকৌ ঘৰলৈ যাওঁ। তেতিয়া প্ৰণৱে মোক বহুত বুজাই বঢ়াই তাৰ লগত বন্ধু এজনৰ ঘৰলৈ লৈ যায়। তাৰ বন্ধু কেইদিনমানৰ কাৰণে বাহিৰত ফুৰিবলৈ গৈছিল আৰু ঘৰটো চোৱা চিতা কৰিবৰ বাবে তাক চাবি পাত দি গৈছিল। সি কোনো নথকাত ঘৰটো পাই ভালেই পালে। সি মোৰ লগত আকৌ শাৰীৰিক সম্পৰ্ক কৰিলে। ময়ো তাৰ এতিয়া সংগ পাই মতলীয়া হৈ পৰিছিলোঁ। তাৰপিছত আমি দুয়ো নিজৰ নিজৰ ঘৰলৈ বুলি গুচি আহোঁ। আকৌ আমি আগৰ দৰে জীৱন যাপন কৰাত লাগি যাওঁ। এদিন প্ৰণৱৰ ফোন আহিল আৰু সি যিবোৰ কথা ক'লে মোৰ ভৰিৰ তলৰ মাটি কঁপিবলৈ ধৰিলে। সি ক'বলৈ ধৰিলে তাৰ বন্ধু মানৱে প্ৰণৱ আৰু মোৰ সেইদিনাৰ শাৰীৰিক সম্পৰ্ক কৰাৰ ভিডিঅ' ৰেকৰ্ড কৰি পেলাইছিল। তাৰ ঘৰত কেমেৰা লগোৱাৰ কথাটো প্ৰণৱে হেনো গম পোৱা নাছিল। এতিয়া প্ৰণৱক সি ব্লেকমেইল কৰি আহিছে। এইবোৰ শুনি মোৰ কলৈ যাওঁ কি কৰোঁ লাগিছিল। মই তোৰ ভিনদেউক কৈ আকৌ দুদিনৰ বাবে ঘৰলৈ গৈছিলোঁ। তাত গৈ মানৱক মই লগ ধৰোঁ। মানৱে তেতিয়া মোৰ আগত এটা চৰ্ত ৰাখিছিল। সি কৈছিল যে প্ৰণৱৰ লগত তুমি যি কৰিছিলা, যদি মোৰো লগত সেইখিনি কৰা তেনেহ'লে এই ফটো মই কাকোই নেদেখাওঁ। মই বহুত বুজাবলৈ যত্ন কৰিছিলোঁ মানৱক, কিন্তু সি একো শুনিবলৈ প্ৰস্তুত নাছিল। উপায়বিহীন হৈ মই তাৰ লগতো শাৰীৰিক সম্পৰ্ক কৰিলোঁ। মই ভাবিছিলোঁ ইয়াৰ পিছত সকলো ঠিক হৈ যাব, কিন্তু মানৱে মোক ভয় দেখুৱাই দম দি মোৰ ঘৰৰ এড্ৰেছটো উলিয়াই ল'লে আৰু তাৰ পাছত সি মোক ঘৰলৈ আহিবলৈ ধৰিলে আৰু তাৰ মন গ'লেই সি সেই সকলোবিলাক কৰিবলৈ ধৰিছিল। লাহে লাহে পইচা বিচাৰিও অশান্তি কৰিবলৈ ধৰিলে মোক। উপায়বিহীন হৈ সি বিচৰাৰ দৰে মই কৰিবলৈ ধৰিছিলোঁ। সি গম নোপোৱাকৈ মই মানৱৰ লগতো এইবিলাক কৰি আছোঁ বুলি যদি সি গম পায় মোক কি বুলি ভাবিব। এতিয়া এইবিলাক কথা কৈ বাইদেৱে কান্দিবলৈ ধৰিলে। তেনেতে মানৱৰ হুঁচ আহিল। মই তাৰ পৰা মোবাইলটো লৈ তাত থকা ভিডিঅ'বিলাক ডিলিট কৰি দিওঁ আৰু তাক কওঁ ইয়াৰ পিছত যদি সি বাইদেউক অশান্তি কৰে তাক পুলিচত দি দিম বুলি ক'লোঁ। মোৰ কথা শুনি সি ডাঙৰ ডাঙৰকৈ হাঁহিবলৈ ধৰিলে। সি ক'বলৈ ধৰিলে যে তই মোৰ ফোনৰ পৰা ভিডিঅ' ডিলিট কৰি বাচি গ'লোঁ বুলি ভাবিছ নেকি? আৰু এটা ভিডিঅ' প্ৰণৱৰ মোবাইলতো আছে। তাৰ এই কথা শুনি আমি দুয়োজনী আচৰিত হৈ পৰিছিলোঁ। বাইদেৱে সুধিলে তাৰ মানে তই কি ক'ব খুজিছ? তেতিয়া সি ক'লে যে এই সকলোবোৰ প্ৰণৱৰ প্লেন আছিল। সিয়ে কৈছিল মোক তোমাক সি বুদ্ধি কৰি মোৰ ঘৰলৈ আনিব আৰু ভিডিঅ' বনাই তোমাক ব্লেকমেইল কৰি পইচাও তোমাৰ পৰা ল'ব আৰু তোমাৰ শৰীৰৰ লগতো খেলা কৰিব। আৰু যি পইচা তোমাৰ পৰা পাইছোঁ আমি দুয়োটাৰ মাজত ভাগ বতৰা কৰি লওঁ। এইদৰে আমি তোমাক লুটি আহিছিলোঁ। এইবিলাক কথা শুনি বাইদেৱে কান্দিবলৈ ধৰিছিল। মই এতিয়া মৰি যোৱাৰ বাহিৰে আৰু আন একোৱেই উপায় নাই। ইহঁত দুয়োটাৰ জালত ফচি মই মোৰ ইমান ধুনীয়া সংসাৰখন ধ্বংস কৰি পেলালোঁ। মই মোৰ ইচ্ছাক যদি নিয়ন্ত্ৰণ কৰিলোহেঁতেন তেন্তে কেতিয়াও এনেকুৱা সমস্যাৰ সন্মুখীন নহ'লোহেঁতেন। বাইদেৱে কান্দি কান্দি এতিয়া বাউলি হৈ পৰিছিল। মই অলপ সময় ভাবি চিন্তি তাইক ক'লোঁ, বাইদেউ আমাৰ ওচৰত মাত্ৰ এটাই ৰাস্তা আছে। তই এতিয়া ভিনদেউক সকলো কথাবিলাক কৈ দে। মোৰ কথা শুনি তাই উচপ খাই উঠিল। তাই ক'বলৈ ধৰিলে নাই নাই, তেখেতক এইবোৰ কথা একো ক'ব নোৱাৰোঁ। তেওঁ গম পালে মোক একেবাৰে ডিভোৰ্চ দি দিব আৰু মই তেওঁক কোনো পধ্যেই হেৰুৱাব নোৱাৰোঁ। ইয়াতকৈ মই মৰি থকাটোৱেই ভাল হ'ব। ভিনদেউক ক'বলৈ তাই একেবাৰে মান্তি হোৱা নাছিল।
আৰু ইয়াৰ বাহিৰে বেলেগ একো ৰাস্তা আমি বিচাৰি পোৱা নাছিলোঁ। ইফালে আমাৰ কথা শুনি মানৱে আনন্দতে ফুলি উঠিছিল। সি নিজকে বহুত স্মাৰ্ট বুলি ভাবি লৈছিল। তেনেতে ভিনদেৱে বাইদেউৰ মোবাইলটোলৈ ফোন কৰিছিল। বাইদেৱে তেতিয়া একেবাৰে ভয় খাই গৈছিল। মই ক'লোঁ, একদম ৰিলেক্স হৈ কথা পাত, একো নহয়। মোৰ কথা মতেই তাই ফোনটো উঠালে। ভিনদেৱে 2 সপ্তাহৰ কাৰণে বাহিৰলৈ যাব অফিচৰ কামত। আধা ঘণ্টামানৰ পাছত ঘৰ আহি পাবহি। বেগটো পেকিং কৰিবলৈ কৈছিল, কাৰণ আবেলি 6 বজাত ফ্লাইট আছে। ফোনটো কাটি বাইদেৱে অস্থিৰ হৈ পৰিছিল। মই ক'লোঁ, তই এই ঘৰখন চিজিল কৰ, আগৰ দৰে একেবাৰে ধুনীয়া কৰি ৰাখ। চিজিল কৰাৰ পিছত আমি মানৱক মোৰ ৰুমত ভৰাই থওঁ। মুখ হাতখন ভালদৰে বান্ধি ৰাখিছিলোঁ তাৰ। ভিনদেউৰ এতিয়া ইমানেই লৰালৰি হৈছিল যে ঘৰৰ বস্তুবিলাক চাবলৈ তেওঁৰ সময় নাছিল। ভিনদেউ যোৱাৰ পিছত মই বাইদেউক ক'লোঁ যে তই প্ৰণৱলৈ ফোন কৰ, আৰু তালৈ বহুত মনত পৰিছে বুলি তোৰ ঘৰলৈ তাক মাতি দে। প্ৰণৱ এটা নষ্ট চৰিত্ৰৰ ল'ৰা আছিল। সি এতিয়া পিছদিনাই আহি বাইদেউৰ ঘৰ পাইছিলি। মই এতিয়া লুকাই আছিলোঁ। মই যি ধৰণে বাইদেউক শিকাই দিছিলোঁ, বাইদেৱে তেনেকৈ চাহ বনাই লৈ আহিছিল তালৈ বুলি। মই বাইদেউৰ চাহত 2টা স্লিপিং টেবলেট মিহলাই দিওঁ। সি চাহ খাই খাই বেহুচ হ'বলৈ ধৰিলে। সম্পূৰ্ণভাৱে বেহুচ হোৱাৰ পিছত মই পুলিচলৈ ফোন কৰোঁ আৰু কওঁ যে ইহঁতি কেনেকৈ মোৰ বাইদেউক ব্লেকমেইল কৰিছিল আৰু তাইৰ অশ্লীল ভিডিঅ'বিলাক বনাইছিল। তাৰপিছত পুলিচে প্ৰণৱৰ ফোনৰ পৰাও সেইবিলাক ভিডিঅ' ডিলিট কৰি দিলে। মই বহুত ৰিকুৱেষ্ট কৰাৰ পাছত পুলিচসকল মান্তি হ'ল যে যি কোৰ্ট থানা আদি কামৰ বাবে যাতে মুখহে জনায়। যদি ভিনদেৱে কেনেবাকৈ গম পায়, বাইদেউৰ জীৱনটো একেবাৰে নৰক হৈ যাব। তাৰপিছত পুলিচে দুয়োটাকে লৈ যায়। কোৰ্টে সিহঁতক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে। এতিয়া যি য'ত কৰিব লাগিছিল কোৰ্ট কাছাৰীৰ কাম মই কৰি গৈছিলোঁ, যাতে ভিনদেৱে এই বিষয়ে একো গম নাপাওঁ। বাইদেউ এতিয়া মোৰ আগত বহুত লজ্জিত হৈ পৰিছিল। মই তাইক কওঁ যে এতিয়াৰ পৰা যাতে ভিনদেউৰ বাহিৰে আন কাৰোৰে কথা নাভাবে। মুখেৰে নকলেও মই জানিছিলোঁ তাই মোক হৃদয়ৰ পৰা বহুত আশীৰ্বাদ দিছিল। নিজৰ স্বামীৰ সমান আপোন কোনোৱেই হ'ব নোৱাৰে। খন্তেক সুখৰ বাবে কেতিয়াও নিজৰ বিচাৰ বুদ্ধিবিলাক হেৰুৱাই পৰপুৰুষক আপোন কৰি ল'বলৈ নালাগে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।